আমাৰ জ্ঞান বিজ্ঞান একাডেমীৰ অধ্যক্ষ মহোদয় প্ৰমুখ্যে আমাৰ শিক্ষাগুৰুসকল লগতে আমাৰ অতি মৰমৰ দাদা বাইদেউ বন্ধু বান্ধৱীসকল জয় জয়তে আপোনালোক সকলোলৈ ৰঙালী বিহুৰ উলগ জনাই আমি দুটিমান চেও বজাব ওলাইছোঁ। দলটিক মই অশেষ ধন্যবাদ জনালো। বহাগ এটি মাথো ঋতু নহয়, নহয় বহাগ এটি মাহ, অসমীয়া জাতিৰ ই আয়ুস ৰেখা, গণ জীৱনৰ ই সাহ। গতিকে বিহুটি বছৰি আহিব, আমি বছৰি ইয়াক উদযাপন কৰিম। কিন্তু আজিৰ কাৰ্যসূচীৰ পৰা মই ইমানতে বিদায় ল'ব লাগিব। পৰৱৰ্তী কাৰ্যসূচী আগবঢ়াই নিবৰ বাবে মই এনৰিকাক মঞ্চলৈ মাতিছোঁ। এনৰিকা, মই তোমাক এতিয়া মাইক্ৰফোনটো আগবঢ়াই দিম, কিন্তু তুমি এটি বিহু গাব লাগিব। গৰু বিহুৰ গধূলি হুঁচৰি গায়, গৃহস্থই চাকি ধূপ ধূনা জ্বলায়, কালিলৈ গধূলি হুঁচৰি জুৰিম গৈ, শৰাই খনি থবি সজাই মোৰাই ঐ, শৰাই খনি থবি সজাই। তোমালৈ ধন্যবাদ থাকিল দীপ্ত। নমস্কাৰ। আশীষ শিৰত লৈ মই এনৰিকা ভাৰদ্বাজে ইয়াৰ পিছৰ কাৰ্যসূচীসমূহ আগবঢ়াই লৈ যাবলৈ এই মঞ্চত উপস্থিত হৈছোঁ। এতিয়া আমি মঞ্চলৈ আমন্ত্ৰণ জনাইছোঁ চতুৰ্থ শ্ৰেণীৰ ছাত্ৰ ছাত্ৰীসকলক তেওঁলোকৰ দলীয় নৃত্য মঞ্চত পৰিৱেশন কৰিবলৈ। এয়া মঞ্চত চতুৰ্থ শ্ৰেণীৰ ছাত্ৰ ছাত্ৰীসকল। এটি হাত চাপৰিৰে তেওঁলোকক উৎসাহ যোগাব বুলি আশা ৰাখিলোঁ। পেপাৰে বিননি ঐ শুনি মন পিছলি যায়, ঐ গাঁৱৰ ডেকা গাভৰু ঐ আহিল সাজি কাছি গুৰু গোসাঁই কাৰো গাত নাই।
বোলে বিহু চেক চেকি ধিনকিটি ধিন দাও দাও সিয়ে বোলে বিহু চেক চেকি ধিনকিটি ধিন দাও দাও ধিনকিটি ঢোলে বাও ঐ টিটি তলপে পাবা ধিনকিটি ঢোলে বাও টিটি তলপে পাবা ও ডাঙৰ মাই সৰু মাই ৰুণু মাই জুনু মাই সবে মিলি বিহুকে গা সবে মিলি বিহুকে গা টিকটিকি মইনা বাখৰ কণ বিলাহী খুতৰা টিকটিকি মইনা বাখৰ আলু গুটি পিটিকা টিকটিকি মইনা বাখৰ তকালি ঐ টিকটিকি মইনা বাখৰ তোমাৰ যিহে চেহেৰা ঐ টিকটিকি মইনা বাখৰ চালে চকুৰুৱা টিকটিকি মইনা বাখৰ মিলালেহে মিলিব ছোৱালী চাবলৈ পালোগৈ দুলীয়া যাম তাইৰ যিহে চাৱনী যেন বনৰ বাঘিনী একে থাপে ছিঙিব কানে মইনা দেহা টিকটিকি মইনা বাখৰ উজনি নামনি ছোৱালী বিচাৰি গৈ পালোগৈ তিয় তিনিফালৰ পৰা তিনিজনী আহি ক'লে দাদা মোকেহে নিয়ক মইনা দেহা টিকটিকি মইনা বাখৰ